এই ক্ৰেংকশ্যাফ্টত কোনটো বস্তুত ক'ত কি লাগি থাকিব তাৰ পাৰ্টছ বিলাকৰ স্পেচিফিকেশ্যন তাৰ নাম কি হয় গোটেইবোৰ মোৰ মানে ইয়াত কি লাগি থাকিব কেনে ধৰণে হ'ব তো গোটেইবোৰ মোক বুজাই দিয়াচোন তুমি আৰু যোনফালে মানে এটা মানে নটৰ হেটো থাকিব হয় হেটো হেফালে মানে গিয়াৰ হেবোৰ থাকিব ইয়াৰ পিছত যোনফালে মানে টাইমিং চেইন হেবোৰ থাকিব ইয়াৰ পিছত যোনফালে মানে নট বেছি থাকিব মানে এটাতকে বেছি থাকিব ইফালে মানে ফ্লাইউড লগা থাকে ফ্লাইউড লগা থাকে তাৰপিছত হেটো ইয়াৰ পিছত ইয়াত এটো ইয়াত মানে পিষ্টনটো ইয়াত লাগি থাকে হেটো কি বুলি কোৱা হয় যত নেকি ক্ৰেংকশ্যাফ্টৰ লগত যে পিষ্টনটো কানেক্টিং নট লগ এটো কি পিন বুলি কোৱা হয় এটো এটো পিষ্টন পিন কি কয় ক্ৰেংক পিন ক্ৰেংকশ্যাফ্ট দেন হেটো হৈছে ক্ৰেংক পিন বুলি কোৱা হয় ইয়েস তাৰপিছত এটো মানে এটো ইফালে লগোৱা হয় আৰু এটো এই বস্তুটো মানে দিয়া হয় মানে ইয়াৰ যেতিয়া ঘূৰে মানে বেলেন্স হ'ব বেলেন্স কৰিবৰ কাৰণে এটো নাম কি হয় ওয়েট মানে কি হয় এটো এটো কোৱা কাউন্টাৰ ওয়েট হয় না আৰু হেটো কি বুলি কিনে কোৱা হয় কাউন্টাৰ ওয়েট তো হেটো কাউন্টাৰ ওয়েটে কানেক্টিং নডৰ কি কৰে এটো সাইডে পিষ্টন লগোৱা থাকে তাৰ অপজিট সাইডে কাউন্টাৰ ওয়েটটো থাকে তাৰ বেলেন্সটো মেইনটেইন কৰিব কাৰণে হয় না তো দে আৰু যেতিয়া নেকি আমি ক্ৰেংক পিনটোত কানেক্টিং নডটো লগাও আমি যেতিয়া কানেক্ট কৰা হয় তেতিয়া হলে তাত বিয়াৰিং লগোৱা থাকে হয় না তো সেই বিয়াৰিংটো কি বিয়াৰিং বুলি কিনে কোৱা হয় তোমালোকৰ এটো প্লেন বিয়াৰিং বুলি অকল প্লেন বিয়াৰিংয়ে বুলি কিনে কয় নে আৰু বেলেগৰ নাম আছে বিয়াৰিংও বুলি কোৱা হয় আৰু প্লেন বিয়াৰিং সাৰফেস বিয়াৰিং আৰু কোৱা কি আছিল বিগেন বিয়াৰিং বুলি কোৱা বিগেন বিয়াৰিংও বুলি কোৱা হয় ইয়েস ধুনিয়া তাৰপিছত আৰু কোৱা আৰু সেই সৰু সৰু হোল বিলাক ক্ৰেংকশ্যাফ্টত চোৱাচোন মেইন জাৰ্নেলত সৰু সৰু হোল কিছুমান দি থৈ দিয়া আছে সেই হোল বিলাক কিয় দিয়া হৈছে লুব্ৰিকেন্টৰ কাৰণে কি মানে কোন বস্তুটোৰ ওপৰত লুব্ৰিকেন্ট কৰিব কাৰণে দিয়া হৈছে এইটো ক্ৰেংকশ্যাফ্ট ক্ৰেংকশ্যাফ্টৰ